নিৰ্বাচন জয়ৰ পাছতে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস বিশ্বনাথ সমষ্টিৰ পৰা যিহেতু জয়ী হৈছে তেওঁ আহি উপস্থিত হৈছে তেওঁক ফটকা আতচবাজীৰে আদৰণি জনোৱা হৈছে বেনপাৰ দি আছে পল্লৱ লোচন দাস ডাঙৰীয়া খুব সুন্দৰকৈ সকলোৱে আদৰণি জনাইছে আৰু নিৰ্বাচন জয়ৰ পিছত নিৰ্বাচনৰ পূৰ্বে আপুনি এটা কথা কৈছিলে চাগে সমষ্টিবাসীক যে নিৰ্বাচন জয়ৰ পিছত মই আপোনালোকৰ কাষত থাকিম আৰু সেইবাবে হয়তো চাগে দুদিন দেৰিকৈ আহিছে আপুনি নিশ্চিতভাৱে চাওক এইবাৰ অভূতপূৰ্ব সমৰ্থন আশীৰ্বাদ আমাক ৰাইজে কৰিছে আৰু বিশেষকৈ মই বিশ্বনাথত যিহেতু বহুত দিনৰ পিছত মোৰ গৃহ স্থানত মই গৈছিলোঁ আৰু তাত ৰাইজে যি ধৰণে মৰম আদৰ কৰি মোক আশীৰ্বাদ কৰিলে মই ৰাইজক কেনেকৈ কৃতজ্ঞতা জ্ঞাপন কৰিম শব্দ নাই কৃতজ্ঞতা জ্ঞাপন কৰাৰ তেখেতসকলৰ কাষত থাকিম এগৰাকী পুত্ৰৰ দৰে তেখেতসকলে মৰম কৰিছে ভাতৃৰ দৰে মৰম কৰিছে নিজৰ সন্তান হিচাপে ভোট দিয়াৰ যেনে পৰিৱেশ এটা আমি পাইছিলোঁ বিভিন্নজনে বিভিন্ন প্ৰচাৰ কৰিলে কিন্তু মই নিজে অনুভৱ কৰিছিলোঁ যে বিষয়টো মানুহে আন্তৰিকতাৰে লৈছে সেইবাবে মই কথা দিছিলোঁ যে মই আপোনালোকৰ কাষত থাকিম বিধায়ক হিচাপে নহয় মই আপোনালোকৰ এগৰাকী পুত্ৰৰ দৰে ভাতৃৰ দৰে মই আপোনালোকৰ কাষত থাকি কাম কৰিম আৰু নিৰ্বাচন জয়ী হোৱাৰ পিছত ৰাইজৰ কাষলৈ গৈছিলোঁ যিখিনি পাৰিলোঁ যিসকলে মোক যথেষ্ট আশীৰ্বাদ কৰিলে তেখেতসকলক ধন্যবাদ জনাবলৈ কৃতজ্ঞতা জনাবলৈ তো দুটা দিন মই তেখেতসকলৰ লগত অতিবাহিত কৰিলোঁ আৰু যিহেতু মোৰ এইটো কাৰ্যালয় এই কাৰ্যালয়ৰ পৰাই হয়তো সংগঠনত ইমান দায়িত্ব পাইছোঁ সংগঠনে হিয়া উজাৰি মৰম কৰিছে আশীৰ্বাদ কৰিছে দায়িত্ব দিছে পৰিচয় দিছে পল্লৱক পৰিচয় দিলে ভাৰতীয় জনতা পাৰ্টি এই কাৰ্যালয় মুখ্য কাৰ্যালয় সাধাৰণ সম্পাদক হিচাপে আছোঁ আজি কাৰ্যালয়লৈ আহি যিসকল মোৰ সতীৰ্থ ভাতৃসকল আছে তেখেতসকলেও আজি মোক মৰম আদৰ কৰিছে ইয়াত মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া ৰাজ্যিক সভাপতি তেখেতৰ যিখিনি অৰিহণা তেখেতক কৃতজ্ঞতা জনাবলৈ আহিছোঁ ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আহিছোঁ আৰু বাকী দলীয় যিমান সতীৰ্থ আছে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ ইয়ালৈ আহিছোঁ ইতিমধ্যে কৈছে এটা কিছু প্ৰচাৰ চলিছিল কিছু নেৰেটিভ তাত হৈছিলে সেই সময়ত চলি আছিলে সেই সকলোবোৰ কিন্তু নিৰ্বাচনী ফলাফলত দেখা নগ'ল যিবোৰ কথা চলি আছিল চাওক ৰাইজৰ স্পষ্টভাৱে ৰাইজে এইটো সিদ্ধান্ত লৈছিলে যে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিব বিচাৰোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকি অসমখনক সুৰক্ষিত আৰু বিকশিত কৰিব বিচাৰোঁ আৰু ৰাইজে সেয়াই প্ৰতিপন্ন কৰিছে বিভিন্ন বিশ্লেষকে বিভিন্ন ধৰণে প্ৰচাৰ কৰিছে বিভিন্নজনে কৰিছে ইয়াক কোনো চলা নাই মানুহ স্পষ্টভাৱে সিদ্ধান্ত লৈ মনে মনে তেওঁলোক আছে ভোট দিছে গুচি আহিছে আৰু তেওঁলোক স্পষ্ট মই যেতিয়া সাধাৰণ মানুহক লগ পাওঁ তেওঁলোকে মোক স্পষ্টভাৱে কয় তুমি নিশ্চিন্ত থাকা কিন্তু কেতিয়াবা বিশ্লেষকসকল বিভিন্ন প্ৰচাৰত অলপ আমি ভাবোঁ চাগে বেলেগ হৈছে কিন্তু গাঁৱলৈ গ'লে কিন্তু কেতিয়াও সেইটো অনুভৱ হোৱা নাছিলে যে ৰাইজে সমৰ্থন কৰা নাই আৰু তাৰে ফলাফল আপোনালোকে 4 মে'ত দেখিলে মাননীয় মুখ্যমন্ত্ৰীয়ে নিজেও ক'বলৈ ভয় খাইছিলে 100ৰ ওপৰত তেওঁ নিজেও মানে 90য়ে কৈ আছিলে যে 90 হ'ব 100 ক'লে কিজানি মানুহে হজম কৰিব পাৰিব নাই বেয়াও পাব পাৰে অহংকাৰ হৈছে বুলি ভাবিব পাৰে নেকি কিন্তু কি হ'ল চাওক অভূতপূৰ্ব এনেকুৱা হয়তো আজিলৈকে অসমত নিৰ্বাচনী ফলাফল কোনো ৰাজনৈতিক দলৰ হোৱা নাই আৰু এককভাৱে আমি ইমানকেইখন আসন এনেকৈ পাম কল্পনাৰ অতীত আপুনি ভাবিব নোৱাৰে আটাইকেইগৰাকী জিকিছে কেনেকুৱা এটা পৰিৱেশ কিমান নতুন ডেকা ল'ৰা আহিছে আপুনি নিজে দেখিছে কিমান নতুন নতুন বিধায়ক নতুন ডেকা ল'ৰা এইখিনিয়ে যুৱ শক্তিয়ে নিশ্চিতভাৱে অসমখনক ভৱিষ্যতে আগবঢ়াব আৰু আমি যিখন সমৃদ্ধ অসমৰ কল্পনা মাননীয় মুখ্যমন্ত্ৰীয়ে কৰি পেলাই ইমানখিনি পৰিশ্ৰম কৰিছে সেই তেখেতৰ সেই বাস্তৱ ৰূপ দিবৰ কাৰণে আমি সকলোৱে সহযোগিতা কৰিম দায়িত্বত আছিলেই গতিকে দায়িত্ব আৰু বাঢ়িল এতিয়া নিশ্চিতভাৱে মানুহে ইমান মৰম কৰিছে মৰমৰ নিশ্চয় ইমান আস্থাত লৈছে আমি আৰু দায়িত্ব নিষ্ঠাৰে পালন কৰিব লাগিব ৰাইজে আমাৰ পৰা বেছি আশা কৰিছে এইকাৰণে আৰু যাতে কাম কৰিব পাৰোঁ তেনেকুৱা এটা পৰিৱেশৰ বাবে সদায় চেষ্টা কৰিম ৰাইজৰ কাষত থাকিম আৰু কামখিনি আগবঢ়াম ধন্যবাদ জনাইছোঁ এয়া পল্লৱ লোচন দাস আৰু বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক আৰু বিশ্বনাথ সমষ্টিৰ বিজয়ী প্ৰাৰ্থী আৰু তেওঁ এনেধৰণেই বাস্তৱিক জীৱনত প্ৰৱেশ কৰিছে আৰু সেই সময়ত
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেয়া দেখিবলৈ পালে ইগৰাকীৰ পাছত সিগৰাকী এতিয়া নিৰ্বাচনত জয়ী হোৱাৰ পাছতে এনেধৰণে উপস্থিত হৈছেহি বিজয়ী বিধায়ক তেওঁলোকে দলৰ বিভিন্ন ধৰণৰ দায়িত্বটো আছে আৰু এনেধৰণে আদৰি লৈ যোৱা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত